নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই গ্ৰীষ্ম বন্ধৰ গৃহকাৰ্যৰ পঞ্চম শ্ৰেণীৰ লৈ আহিছোঁ। ছাত্ৰ ছাত্ৰীসকল, 1 নম্বৰ তোমালোকক হৈছে কাগজৰ সহায়ত তোমালোকে গ্ৰিটিংছ কাৰ্ড বনাবা আৰু ৰাভা নৃত্য, আধুনিক নৃত্য অনুশীলন কৰিবা। পেলনীয়া সামগ্ৰী যেনে ৰঙৰ টেমা, প্লাষ্টিকৰ বটল, মগ, কাপ আদিৰ সহায়ত টাব প্ৰস্তুত কৰি ফুলৰ পুলি ৰুবলৈ চেষ্টা কৰিবা। প্ৰতিটো দিনেই অসমীয়া, ইংৰাজী পৰিৱেশৰ একোটাকৈ অংশ পঢ়িবা আৰু লগতে প্ৰতিটো দিনে অসমীয়া, ইংৰাজী পৰিৱেশৰ একোটাকৈ অংশ লিখিবা আৰু পূৰণৰ নেওতা মুখস্থ কৰিবা, যিটো 11ৰ ফলাৰ পৰা 15ৰ ফলালৈ। বৰনেওতাখন বিহুৰ বিষয়ে ইংৰাজীত 20টা চেণ্টেঞ্চ লিখি মুখস্থ কৰিবা আৰু মহান ব্যক্তিসকলৰ বাণীসমূহ সংগ্ৰহ কৰি লিখিবা। লগতে তোমালোকে ইয়াত দিয়া নাই যদিও তোমালোকে গৰমৰ বন্ধত কমেও 50টা ভাৰ্বছ মনত ৰাখিবা আৰু চাবা। এইখনে আছিল পঞ্চম শ্ৰেণীৰ গ্ৰীষ্ম বন্ধত গৃহকৰ্ম হিচাপে দিয়া। ছাত্ৰ ছাত্ৰীসকল, এই PDF-খন যদি তোমালোকক লাগে তেতিয়াহ'লে মোৰ এটা হোৱাটছআপ লিংক দিয়া হ'ব ডেছক্ৰিপশ্যনত, তাতে জইন হৈ ল'বা। তাতে তোমালোকক মই এই PDF-টো দি দিম। ধন্যবাদ। ভিডিঅ'টো ইমানেই।